চিনেমা লগা অথচ সঁচা এটা শিহৰণকাৰী অপহৰণ কাণ্ড স্তম্ভিত শোকস্তব্ধ সকলো অসম বুলুকত কৰো বুলিলে যেন সকলো অপৰাধী সম্ভৱ ঘৰৰ সন্মুখত থকা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ফুট গধূলিতে এজন ব্যক্তিক দুৰ্বৃত্তই লৈ যায় তাৰ পাছতো নিৰ্বিকাৰ প্ৰশাসন হয় প্ৰেক্ষাপট ঢকুৱাখনাৰ মাহধোৱা গাঁও 65 বছৰীয়া ব্যৱসায়ী দেবেন্দ্ৰ কুমাৰক অপহৰণ বলিউডি কায়দাৰে অপহৰণ 5-6 জনীয়া দুৰ্বৃত্তৰ পত্নীৰ সহায়ত এখন ক্ষুদ্ৰ দোকান দি নিজৰ পৰিয়াল পোহপাল দি ৰখা দেবেন্দ্ৰই বুধবাৰেও গতানুগতিকভাৱে আছিল নিজৰ দোকানত কিন্তু ৰঙা লাইট সাইৰেন লগোৱা এখন বিশেষ বাহনত অহা লোককেইজনে প্ৰথমে গ্ৰাহক ৰূপে প্ৰৱেশ কৰে দোকানখনত সিগাৰেট বিচাৰি দৰদাম কৰে দলটোৱে ছদ্মবেশী দলটোৱে তাৰ পাছতেই নিজৰ ইপ্সিত লক্ষ্যৰে বলপূৰ্বকভাৱে তহনা আজোৰা কৰি অপহৰণ কৰে দেবেন্দ্ৰ কুমাৰক ঘটনা সংঘটিত হোৱাৰ সময়তে পত্নী পদ্মা গগৈ চেষ্টা চলাই বাধা দিবলৈ কিন্তু পত্নীক ঠেলি আঁতৰাই সেই স্থানৰ পৰা উঠাও হয় দলটো 6:30 মান বজাত আমাৰ মানুহজন দোকানত বহি আছিলে কাষ্টমাৰ ভেকচনত আহি সিগাৰেট দে বুলি কৈছিলে তেওঁ এইটো দিছে সেইটো নলয় সেইটো দিছে সেইটো নলয় এনেকৈ কওঁতে আমাৰ ছোৱালীজনী আহি পালেহি তাৰপিছত আমি ধৰিবলৈ লওঁতে আমাক গতিয়াই পেলাই দিয়াৰ কাৰণে তেওঁক আমি ধৰিব নোৱাৰিলোঁ তথাপিতো গাড়ীখনৰ ওচৰলৈ গৈছিলোঁ যদিও আকৌ এটা গতা মৰাৰ কাৰণে আমি তেওঁলোকক একো হেৰি কৰিব নোৱাৰিলোঁ সেইকাৰণে অনুৰোধ কৰিছোঁ আপোনালোকে যেন আমাৰ মানুহজনক যেনে তেনে সুৰক্ষাত যেনেকৈ গৈছে তেনেকৈ যেন ঘূৰাই আনিবলৈ সকলো ৰাইজলৈ অনুৰোধ কৰিছোঁ তেওঁলোকে যেন আমাক সহায় কৰে আমি ছোৱালীজনী আৰু মই তেওঁ নহ'লে আমাৰ দিনতে আন্ধাৰ সকলো শেষ হৈ যাব উল্লেখ্য যে ইয়াৰ পূৰ্বেও একাধিকবাৰ এনে ঘটনাৰ সন্মুখীন হৈছিল দেবেন্দ্ৰ কুমাৰ কিন্তু গাঁওৰক্ষীৰ তৎপৰতাত কোনোমতে পৰিছিল ৰক্ষা কিন্তু এইবাৰ যেন ৰক্ষা নপৰিল তেওঁ ইফালে ঘটনা সংঘটিত হোৱাৰ পাছত ঘটনাস্থলীত উপস্থিত ঢকুৱাখনা সদৰ আৰক্ষী ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈ সুংসূত্ৰ লাভ কৰা নাই আৰক্ষীয়ে কিন্তু তাৰ মাজতে প্ৰশ্ন হৈছে কাৰ আক্ৰোশৰ বলি হৈছে পেটে ভাতে খাই থকা দেবেন্দ্ৰ পৰিকল্পিত এই অপহৰণৰ আঁৰৰ ৰহস্য কি ৰহস্য যিয়েই নহওক সমগ্ৰ ঘটনাই যে অঞ্চলজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে সেয়া নিশ্চিত ঢকুৱাখনৰ পৰা ব্যুৰোৰ সহযোগত নিউজ ডেস্ক প্ৰথম খবৰ